মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম দশম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, যিবিলাক প্ৰশ্ন উত্তৰ অনবৰতে আহি থাকে এনেকা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, তাৰপিছত আমি ভিতৰুৱা যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এনেকা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো প্ৰথমতে কি কৈছে, অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শ্ৰমিক দল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? তো উত্তৰ তোমালোকে লিখিবা 1946 চনৰ মাৰ্চ মাহত। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? তো উত্তৰ তোমালোকে লিখিবা ডক্টৰ সচিদানন্দ সিনহা। কি ডক্টৰ সচিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম সভাপতি আছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যন কি কৈছে, খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? তো উত্তৰ তোমালোকে লিখিবা ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল খচৰা সমিতিৰ অধ্যক্ষ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনীৰ মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? তো উত্তৰ তোমালোকে লিখিবা 42তম সংশোধনী, 42 এডিশনছ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? তো উত্তৰ তোমালোকে লিখিবা ফেডাছ শব্দৰ পৰা আহিছে। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি কৈছে, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? তো উত্তৰ তোমালোকে লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? তো উত্তৰ তোমালোকে লিখিবা নাই, ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? তো উত্তৰ তোমালোকে লিখিবা ইংলেণ্ডৰ সংবিধানৰ পৰা। এতিয়া আমি আলোচনা কৰিম চমু প্ৰশ্ন উত্তৰ। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, সাৰ্বভৌম মানে কি বুজা? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সাৰ্বভৌম বুলিলে সৰ্বোচ্চ ক্ষমতাক বুজায়। ৰাজনৈতিক অৰ্থত সাৰ্বভৌম মানে বাহ্যিকভাৱে দেশ এখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও দেশখন কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? তো উত্তৰ তোমালোকে লিখিবা 1976 চনৰ ভাৰতীয় সংবিধানৰ 42তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? তো উত্তৰ তোমালোকে লিখিবা 1935 চনত ভাৰত চৰকাৰ আইনখনেই সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি প্ৰৱৰ্তন কৰিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল? এইটো 2022 চনত আহিছিল। তো উত্তৰ তোমালোকে লিখিবা ভাৰতৰ বাবে এখন সংবিধান ৰচনা প্ৰয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলোৱাৰ বাবে অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 25 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 25 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত পৰিচালিত হৈছিল। আইনখন ব্ৰিটিছ সাংসদ প্ৰস্তুত কৰা হৈছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? তো
ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰি দিছে যে সংবিধানৰ ৰচয়িতাসকল হৈছে ভাৰতীয় জনগণ। অৰ্থাৎ সংবিধানখন ভাৰতীয় জনগণ আৰু ভাৰতীয় জনগণেই সংবিধানখনৰ আঁৰত থকা বৃহৎ শক্তি। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যিবোৰ ৰাষ্ট্ৰ গঠনৰ পিনৰ পৰা যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক তেনেকুৱা ৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। অৰ্ধ যুক্তৰাষ্ট্ৰৰ কেইবাটাও বৈশিষ্ট্য বিদ্যমান থকা সত্ত্বেও এককেন্দ্ৰিক চৰকাৰ বহুতো বৈশিষ্ট্য আছে। ইয়াৰ এক উদাহৰণ হ'ল ভাৰতবৰ্ষ। এতিয়া আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰৰ প্ৰশ্নটোত কি কৈছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজাই লিখা। নাইবা এনেকাকে সুধিব পাৰে ভাৰতবৰ্ষ কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি কোৱা হয়। এইটো 2020 চনত আহিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা নাইবা এনেকৈ সুধিব পাৰে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। এইটো 22 চনত আহিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতীয় সংবিধান প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। এই শব্দবোৰৰ বিশেষ তাৎপৰ্য আছে। সাৰ্বভৌমত্ব শব্দই সৰ্বোচ্চ ক্ষমতাক বুজায়। অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষত কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষত কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়। তাৰপিছত আহিব সমাজবাদী। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজনৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ইয়াৰ জনসাধাৰণৰ মাজত ন্যায় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ড বিষয়ত কোনো ধৰণৰ বৈষম্য বা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ কৰা হ'ব। জাতীয় আয়ৰ সমবিতৰণ কৰা হ'ব। তাৰপিছত আহে ধৰ্মনিৰপেক্ষ। ধৰ্মনিৰপেক্ষ শব্দৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ৰাষ্ট্ৰখনে কোনো ধৰ্মকে প্ৰতিনিধিত্ব নকৰিব। ইয়াত সকলোৱে নিজৰ ধৰ্ম পালন বিকাশ আৰু প্ৰচাৰ কৰাৰ অধিকাৰ থাকিব। তাৰপিছত আহে গণতান্ত্ৰিক। গণতান্ত্ৰিক শব্দটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। অৰ্থাৎ প্ৰশাসন বিভাগ দেশৰ জনগণৰ ওপৰত দায়বদ্ধ থাকিব। তাৰপিছত আহে গণৰাজ্য। ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হ'ব। ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক নহ'ব। তাৰপিছত 2 নম্বৰ প্ৰশ্ন কি কৈছে সংসদীয় গণতন্ত্ৰ কি? ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্য কেইটা লিখা। এইটো 2019 চনত আহিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সংসদীয় গণতন্ত্ৰ বুলিলে এনে এক শাসন ব্যৱস্থাক বুজোৱা হয় য'ত নিৰ্বাচিত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এক সংস্থাৰ দ্বাৰা ৰাষ্ট্ৰ এখনৰ শাসন কাৰ্য পৰিচালনা কৰা হয়। ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত কিছু পাৰ্থক্য আছে। যেনে ভাৰতীয় সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ গণতন্ত্ৰ গণৰাজ্য নহয়। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ দৰেই ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধানজন ৰজা বা ৰাণী। ই বংশানুক্ৰমিক কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতিজনক পৰোক্ষ পদ্ধতি নিৰ্বাচন কৰা হয়। তাৰপিছত ভাৰতবৰ্ষৰ সাংসদৰ উচ্চ সদন ৰাজ্যসভা আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ডছতকৈ পৃথক। তাৰপিছত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ সংসদখন অতি শক্তিশালী কিন্তু ভাৰতবৰ্ষৰ সংসদীয় সংসদখন ইমান শক্তিশালী নহয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। নাইবা এনেকৈ সুধিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে ব্যাখ্যা কৰা। এইটো 20 চনত আহিছিল। তো উত্তৰ তোমালোকে লিখিবা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত চৰকাৰৰ ক্ষমতাসমূহ সমগ্ৰ ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ লগত এনেধৰণেই বিতৰণ কৰা হয় যাতে উভয় চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰাধিকাৰত আইনগতভাৱে স্বাধীন হৈ থাকিব পাৰে।
তলত ভাৰত যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈচিত্ৰ্যসমূহ আলোচনা কৰা হ'ল। ক লিখিত সংবিধান। ভাৰত যুক্তৰাষ্ট্ৰৰ এক বৈশিষ্ট্য হৈছে ইয়াৰ এক লিখিত সংবিধান আছে। সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ কৰাৰ লগতে পৰস্পৰৰ কাৰ্যপৰিধি নিৰ্ধাৰণ কৰি দিয়ে। তাৰপিছত খ দ্বিসদনযুক্ত কেন্দ্ৰীয় আইনসভা। ভাৰতৰ যুক্তৰাষ্ট্ৰত দ্বিসদনযুক্ত আইনসভা আছে। ইয়াৰ এটা উচ্চ সদন আৰু আনটোক নিম্ন সদন বুলি কোৱা হয়। নিম্ন সদনটো জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত হয়। উচ্চ সদনটো অংগৰাজ্যসমূহৰ প্ৰতিনিধিসকলৰ দ্বাৰা গঠিত হয়। তাৰপিছত যুক্তৰাষ্ট্ৰীয় আদালত। যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰ এখনৰ অভিভাৱক হিচাপে এখন ন্যায়ালয় থাকে। ন্যায়ালয়ে সংবিধানৰ ব্যাখ্যা দিয়াৰ উপৰিও ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ মাজত উদ্ভৱ হোৱা বিবাদৰ মীমাংসা কৰে। তাৰপিছত দুই ধৰণৰ চৰকাৰ। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে, যেনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ তত্ত্বাৱধান হিচাপে কাৰ্য পৰিচালনা কৰে। ভাৰত যুক্তৰাষ্ট্ৰত এই দুই ধৰণৰ চৰকাৰ আছে। আৰু সংবিধানত ভিত্তিত ক্ষমতা বিভাজন। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মাজত ভাগ হয়। ক্ষমতাৰ নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকি প্ৰতিটো চৰকাৰে নিজস্ব স্বাধীনতা বজাই দিয়ে। এইটো হ'ব দ্বি-নাগৰিকত্ব। যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হ'ল দ্বি-নাগৰিকত্ব। যুক্তৰাষ্ট্ৰ সকলো নাগৰিকক গোটেই দেশখনৰ নাগৰিক হোৱাৰ উপৰিও তেওঁলোকে বসবাস কৰা ৰাজ্যখনৰ নাগৰিক হয়। কিন্তু ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও ভাৰতত দ্বি-নাগৰিকত্ব ব্যৱস্থা নাই। তাৰপিছত এইটো হ'ব দ্বিতীয় ৰাজ্যিক সংবিধানৰ ব্যৱস্থা। যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হৈছে সমগ্ৰ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে এক সংবিধান থকাৰ উপৰিও ৰাজ্যসমূহৰ নিজে নিজে সংবিধান প্ৰণয়ন কৰিব পাৰে। ভাৰতবৰ্ষক যদিও সততে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, ইয়াৰ অংগৰাজ্যসমূহৰ কিন্তু নিজা সংবিধান প্ৰণয়নৰ ক্ষমতা নাই। তেতিয়া আমি MCQ আলোচনা কৰিম। তো প্ৰথমটো কি কৈছে, সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত কি কৈছে, 1976 চনৰ সংবিধানৰ 76তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধান প্ৰস্তাৱনাত তিনিটা গুৰুত্বপূৰ্ণ শব্দ সন্নিৱিষ্ট কৰা হৈছিল। সেই শব্দ তিনিটা হ'ল কি? এই শব্দ তিনিটা তোমালোকক MCQ দিব এনেধৰণৰ। তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। এইটো 2023 চনত আহিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ধৰ্মনিৰপেক্ষ, সমাজবাদী আৰু ঐক্য। তাৰপিছত কি কৈছে, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দলত জয়ী হৈছিল? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ, শ্ৰমিক দল। তাৰপিছত কি কৈছে, সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল? তো ইয়াৰ কোনটো শুদ্ধ হ'ব? অপশ্যন গ, 1946 চনৰ 9 ডিচেম্বৰত। তাৰপিছত কি কৈছে, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব খ, গ্ৰেট ব্ৰিটেইন সংবিধানৰ পৰা। তাৰপিছত কি কৈছে, দ্বৈত নাগৰিকত্ব থকা দেশখনৰ নাম কি? তো উত্তৰ হ'ব আমেৰিকা। আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে। তাৰপিছত কি কৈছে, সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ডক্টৰ সচিদানন্দ সিনহা। তাৰপিছত কি কৈছে, তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল? তো ইয়াৰ কোনটো হ'ব? অপশ্যনটো শুদ্ধ হ'ব KM মুন্সি। তাৰপিছত কি কৈছে, ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন হৈছিল? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন ঘ, সমাজবাদী। তাৰপিছত কি কৈছে, কোন চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে? তো ইয়াৰ অপশ্যন তোমালোকে জানা, এইটো হ'ব 1947 চন। তাৰপিছত কি কৈছে, ভাৰতীয় সংবিধানখন তলৰ কোনটো ভাগত পৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন গ, কঠিন আৰু শিথিল সংবিধান। তাৰপিছত কুৱেশ্যনত কি কৈছে, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। তো ইয়াৰ কোনটো শুদ্ধ হ'ব? অপশ্যন খটো শুদ্ধ হ'ব, ৰাজ্যসমূহৰ এজন ৰাজ্যপালক।
তাৰপিছৰ কোৱেশ্যনত কি কৈছে ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল তো ইয়াৰ উত্তৰ হ'ব ডক্টৰ সচিদানন্দ সিনহা তাৰপিছৰ কোৱেশ্যন কি কৈছে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল তো উত্তৰ হ'ব অপচন গ ডক্টৰ বি আৰ আম্বেদকৰ তাৰপিছত কি কৈছে ভাৰতবৰ্ষৰ সংসদ কেইখন তো ইয়াৰ উত্তৰ হ'ব কেইখন অপচন খ দুখন তাৰপিছত কি কৈছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ কেতিয়া পঠাইছিল তো ইয়াৰ উত্তৰ হ'ব অপচন খ 1946 চনৰ মাৰ্চ মাহত তাৰপিছত কি কৈছে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে কিমানখন বৈঠক বহিছিল তো উত্তৰ হ'ব 11খন তাৰপিছত কি কৈছে সংবিধান প্ৰস্তুত কৰোতে খচৰা সমিতিক কিমান বছৰ সময় লাগিছিল তো অপচন তোমালোকে লিখিবা কি 4 বছৰ